বহুতো লাভ ষ্টৰি যে চব ফালৰ পৰা পাৰফেক্ট আৰু পাৰফেক্ট কাৰ লাভ ষ্টৰি এনেকুৱা পাইছ কিবা খাবি নেকি নাখাওঁ নাখাওঁ তাৰপিছত মই মেট্ৰিকৰ এক্সাম সময় তেতিয়া মোবাইলটো ল'ম বুলি ল'ব নোৱাৰোঁ দুখীয়া ঘৰৰ মানুহ সেইটো হয় তাৰপিছত হাই হেল্ল' নমস্কাৰ নমুজা কাষ্টলৈ স্বাগতম কৈছিলোঁ আপোনালোকক পুৰা ধামাকা ভিডিঅ' আহি আছে তো আমাৰ মাজত আজি এটা ধুনীয়া নমুজা কাষ্ট লৈ আহিছোঁ যেনেকৈ ধৰি লওক বহুতে কৰে পডকাষ্ট আৰু কিছুমানে কৰি আছে বালকাষ্ট তো বালকাষ্টটো বেয়া শব্দ নহয় বেয়া শব্দ কিন্তু মানে এই কাষ্টটোৰ কাৰণে কৈছোঁ মানে এনেকৈ পডকাষ্ট বহুতে পাতি আছে বালকাষ্ট পাতি আছে পডকাষ্ট পাতি আছে কিন্তু আমাৰ কাষ্টটো অলপ বিশেষকৈ বেলেগ কেনেকুৱা কাষ্ট নবুজা কাষ্ট কাৰণ নিজে বুজি নাপাওঁ কি কৰিব যাই আছোঁ আৰু আমাৰ অভিজিতক এটা কিয় মাতছোঁ কিন্তু মাতছোঁ এটা কাৰণতে কৈ আছোঁ তো আমাৰ অভিজিত মজিয়াত আমাৰ ষ্টুডিঅ'ত চিনাকি কৰি দিব নালাগে তথাপিতো কৈ দিওঁ দ্য ইনষ্টাগ্ৰাম মেন অভিজিত তো অভিজিত কেনে আহি কেনে পাইছা এইটো আমাৰ ঘৰত আহি থাকে তথাপিতো আজি এটা বেলেগ পাইছা নাকো প্ৰথমতে মোৰ বিশেষকৈ ভাল লাগিল RCB জিকি গ'ল মেইন কথা তই আজি প্ৰথম খেল 50 হৈ গ'ল আচ্ছা বাৰু এইটো হেপী দেন ইয়াত আহিলোঁ ইয়াতে ঘৰত আৰু ই ক'লে যে কিবা নুবুজা পডকাষ্ট এটা খুলিছোঁ তাৰ কাৰণে তোৰ বায়'গ্ৰাফ ল'ম চ' সেইকাৰণে মাতিছোঁ হ'ব বাৰু মোৰ কি বায়'গ্ৰাফ ল'ম মই বাৰু চব বস্তু চিধাকৈ ক'ম যি শুদ্ধ হয় আৰু আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব বুলি চাইও আছে চাগে যোনে চাই আছে প্লিজ ছাপৰ্টটো কৰি থাকিবা বাকী সেইটো আৰু আজি কি সোধে তাকো মই ভাবোঁ ভাল হ'ব তো বাকী বেলেগ পডকাষ্টত হওক বেলেগ এইবিলাক মানুহ মাতলি বহুত বিভিন্ন ধৰণৰ ৰেডবোৰ কিবা কাৰণে খুৱাই থাকে হয় না তো আমাৰ আজি আমাৰ লগত কি আছে জানা দেখে ন আমাৰ লগত আছে দা 20 টকীয়া চিগনেচাৰ কাৰণ দাম বাঢ়ছে সেইকাৰণে 20 টকা আগতে 15 টকা আছিল এতিয়া 20 টকা তো খালি খাব পাৰা নাখালে কৰিব পাৰা খালি খাব মই কথাটো কৈছোঁ খালি খাব পাৰা নাখালে কৰিব পাৰা তাকো মৰে হ'ব মই খাওঁ চবেই জানে তোমাৰ ডাইৰেক্ট কথা নাখাওঁ কি সুধব লাগে জল্দি সুধাই সুধি কথাটো পকাতে ধৰি লওঁ তো বাকী বহুত মোৰ প্ৰশ্ন মই সুধিব যাই আছোঁ অভিজিতক তো অভিজিত তই এই জাৰ্ণিটো তোৰ যিটো এই জাৰ্ণি এটা আছিল ইনষ্টাগ্ৰামৰ জাৰ্ণি তো ফাৰ্ষ্টটো ইনষ্টাগ্ৰামতে ষ্টাৰ্ট কৰিছিলোঁ ক'ব গ'লে এতিয়া তো সেই জাৰ্ণিটো তোৰ কেনেকৈ ষ্টাৰ্ট হৈছিল মোৰ জাৰ্ণি ইনষ্টাগ্ৰামৰ জাৰ্ণি আচ্ছা ক'বলৈ গ'লে বহুত অফছেট হয় বহুত ইম'চনেল মানে এটা মানে ষ্টৰিও হ'ব পাৰে আচ্ছা সেনেকুৱা জাৰ্ণি মানে কেনেকৈ ক'ম আচ্ছা বুজাব নোৱাৰোঁ মানে মই মানে যেতিয়া মই ফাৰ্ষ্ট ইনষ্টাগ্ৰামত ৰিল ষ্টাৰ্ট কৰোঁ তেতিয়া মানে বেছি ইউজাৰ নাছিল ইনষ্টাগ্ৰামত বেছি মানে ফেমাছ বা ইনষ্টাগ্ৰাম চলোৱা মানুহ বেছি নাছিল এক্টিভ মানুহ নাছিল মানে ইনষ্টাগ্ৰাম বেছিকৈ তেতিয়া বেছিকৈ আছিল তেতিয়া এটা আছিল এপ টিকটকটো বেন হোৱালৈকে ইনষ্টাগ্ৰাম আহিছিল তো টিকটকত বেন হোৱা কাৰণে ইনষ্টাগ্ৰাম ইউজাৰবিলাকে মানে টিকটক ইউজাৰবিলাকে ভাবি লৈছিল যে ইনষ্টাগ্ৰামটো তেনেকুৱা কিবা এটা হ'ব চ' আমি কষ্ট নকৰোঁ সেই হিচাপে মানে বহুতে ৰিল চিল বনোৱা নাছিল তেতিয়া সময়ত আমি বহুত কম মানুহ আছিলোঁ ইনষ্টাগ্ৰামত ৰিল বনোৱা চ' মই তেতিয়া ষ্টাৰ্ট কৰিছিলোঁ ইনষ্টাগ্ৰামত মই টিকটক চিকটকবিলাক বনাই পোৱা নাই আৰু এনেকুৱা এটা মোৰ জাৰ্ণি আছিল মানে মই ভাবিলে নিজকে মানে এতিয়াও মোৰ চকু পানী ওলায় আৰু বহুত বেছি দুখজনক কাৰণ তেতিয়া যেতিয়া মই ষ্টাৰ্ট কৰোঁ তেতিয়া মোৰ মোবাইল নাছিল ঠিক আছে মই বেলেগৰ মোবাইলতে ৰিল এটা বনাইছিলোঁ দেন তেনেকৈ মোৰ এটা ৰিল ভাইৰেল গৈছিল ইনষ্টাগ্ৰামত তাৰপিছত মোৰ মেট্ৰিকৰ এক্সাম সময় তেতিয়া মোবাইলটো ল'ম বুলি ল'ব নোৱাৰোঁ দুখীয়া ঘৰৰ মানুহ সেইটো হয় তাৰপিছত মেট্ৰিক চেট্ৰিক দিলোঁ দিয়াৰ পিছত মায়ে মোক এটা চেমচাং লৈ দিলে সেই চেমচাংটো দি মই ৰিল বনালোঁ বহুতকেইটা ৰিল মোৰ ভাইৰেল হ'ল তাৰপিছত মোৰ লগৰ এজন আছিল দেই মিৰাজ নামৰ চ' সি মোক ক'লে যে ভাই তই ৰিল বনা ইমান ধুনীয়া ৰিয়েকশ্যন দিয়া তই কেমেৰাত ৰিল বনা কৰ DSLR কেমেৰা মই তেতিয়া শ্বক হৈ গ'লোঁ ভাই DSLR কেমেৰাটো মোৰ নাই তাৰপিছত মোৰ পইচাও ইমান নাই ইমান খৰচ কৰিবলৈ তাৰপিছত সি ক'লে হ'ব মই তোক আধা হেল্প কৰিম তই আধা মেনেজ কৰিবি ঠিক আছে বাৰু দে মই মেনেজ কৰি ল'ম এনেকৈ কৈ পিনে ৰিল বনালোঁ হয় মোৰ তেনেকৈ 10K ফলোৱাৰ্ছ হৈ গ'ল তেনেকৈ ৰিল বনাই বহুতে মোক মই মাজতে এটা কথা সুধোঁ তই যেতিয়া মানে সেইটো কষ্ট কৰিছিলি তো যেতিয়া 10K ফলোৱাৰ্ছ হৈছিল তই মানে এটা তোৰ মানে হেপী মুমেণ্ট এটা কওঁ সেইখিনি সময়ত হেপী মুমেণ্ট তেতিয়া মই মানে কেনেকুৱা হৈছে জানা যিমানবোৰ মই পইচা খৰচ কৰিছোঁ ইনষ্টাগ্ৰামৰ নামত নাজানো বেলেগে কৰিছিলে কৰা নাই মই বহুত পইচা খৰচ কৰিছিলোঁ ইনষ্টাগ্ৰামত অনলি DSLR নামত যেতিয়া মোৰ সেইখিনি কষ্ট আছিল যিখিনি মই ডে নাইট গুচি যাওঁ ভিডিঅ' বনাবৰ কাৰণে মই দিনটো নোখোৱাকৈ ভিডিঅ' বনাবলৈ যাওঁ আৰু সেইখিনি কষ্ট মই যিদিনা 10K ফলোৱাৰ্ছত সেই কষ্টখিনি মোক ক'ত গুচি গ'ল ক'ত কেনেকৈ পৰি গ'ল মই গমেই নাপালোঁ একো অনুভৱ নহ'ল অনলি সুখ অনুভৱ পালোঁ তাৰপিছত আৰু মোৰ দুখজনক কথা এই ষ্ট্ৰাগলটোৰ মাজতে মোৰ যেতিয়া 15K হৈ গ'ল ন তেতিয়া মোৰ মোবাইলটো বেয়া হৈ থাকিল ডিছপ্লেখন তাৰপিছত মাক মই বাৰে বাৰে ক'লোঁ যে মোৰ মোবাইলটো ভাল কৰি দে মায়ে কৈছে 2 দিনমান ৰখ 2 দিন 3 দিন এনেকৈ ৰখিলোঁ এনেকৈ 15 দিনমান হৈ গ'ল ইনষ্টাগ্ৰাম আইডি মোৰ ডাউন যিকোনো বস্তু এটাত যদি আমি এক্টিভ নাথাকোঁ চ' সেই বস্তুটো আমাক
আঁকোৱালি নলয় সেইটো মানুহে হওক বা বস্তুৱে হওক সেইটো হয় বাৰু যদি মানুহ এজনক আমি ইম্পৰ্টেণ্ট বন্ধ কৰি দিওঁ দিয়াটো তেতিয়া সেই মানুহজনে আমাক চিনি নোপোৱা হৈ যায় সেইটো একদম ৰাইট ঠিক আছে চ' ঠিক তেনেদৰে মোৰ সেনেকুৱা ইনষ্টাগ্ৰামটো চলি আছিল তাৰপিছত মোৰ মোবাইলটো মই নিজে ভাঙি পেলালোঁ খঙতে তাৰপিছত মই কি কৰিলোঁ এটা ডিচিশ্যন ল'লোঁ যে মই ক'ৰবাত কামত গুচি যাম কাম কৰি পিনি মই এটা আইফোন ল'ম আৰু মই ভিডিঅ' বনাম ভালকৈ চ' মই কাম কৰিবলৈ গ'লোঁ ঘৰত নোকোৱাকৈ কোম্পানীত 15K ফলোৱাৰ্ছ তেতিয়া মোৰ 2 মান্থ হৈ গ'ল 2 মান্থ মই ভিডিঅ' দিয়া নাই সকলোৱে মোক চিনি পোৱা হৈ গ'ল একেবাৰে সেনেকৈ মই এইবাৰ কি হ'ল যেতিয়া মোৰ কোম্পানী আছে তেতিয়া মোক আমাৰ ডান্সৰ ছাৰে মোক ফোন কৰি কৈছিল যে তই থিয়েটাৰত যাবি নেকি আচ্ছা আৰু মইতো চখ নাই এইবিলাক এক্টিং ডান্স তেতিয়া মই থিয়েটাৰত গুচি গ'লোঁ তেতিয়াও মোৰ মোবাইল নাই মই ডে নাইট কান্দি চাওঁ বেলেগে ইনষ্টাগ্ৰামত ৰিল বনাই মোৰ ৰিল যোৱা নাই এতিয়ালৈকে পাগলা হৈ গৈছোঁ মানে এনেকৈ 1 বছৰ মোৰ আইডি ডাউন যেতিয়া মই ঘৰলৈ তেতিয়া মই এটা মোবাইল ল'লোঁ OnePlus তেতিয়া আকৌ মই ৰিষ্টাৰ্ট কৰিলোঁ কেনেকৈ নাই ভিউজ একো নাহে এনেকৈ কৰি মোৰ আকৌ 50K ফলোৱাৰ্ছ কমপ্লিট হৈ গ'ল বহুত 1 বছৰ মই কান্দিলোঁ ইনষ্টাগ্ৰামটোত ৰিল বনাব নাপায় চ' তেনেকুৱা মোৰ ষ্ট্ৰাগল আছিলে আৰু বহুত কষ্ট কৰিছোঁ মই ইনষ্টাগ্ৰামটোত সেইটো কাৰণে মানে সেইকাৰণে মোৰ জাৰ্ণিটো বহুত বেছি অফছেট হয় বাকী যিখিনি ক'লা বহুখিনি দুখ লগা কাহিনী তো বাকী আৰু এটা কথা সুধোঁ মাজতে তুমি ভিডিঅ' যেতিয়া বনাইছিলা তই বুলি ক'লোঁ আৰু তুমি নকওঁ আমি যাতে ভাল ক্ল'জ ফ্ৰেণ্ডে আৰু তই যেতিয়া ভিডিঅ' বনাইছিলি প্ৰথম ষ্টাৰ্ট কৰিছিল তো ঘৰৰ পৰাই ছাপোৰ্টটো পাইছিলি নে নাই বিশেষকৈ এটা কথা কওঁ ঘৰৰ মানুহে কেতিয়াও মানে ছাপোৰ্ট কৰা বুলি মুখৰ পৰা নকয় যিকোনো হওক মা হওক বা দেউতা হওক কেতিয়াও মানে নিজৰ ল'ৰাটোক মুখৰ পৰা ক'বলৈ সাহস নাপায় সেইটো মই বুজি পাওঁ ফিলিংছটো মই বুজি পাওঁ কিন্তু ছাপোৰ্ট মনৰ পৰা কৰে অলমষ্ট ছাপোৰ্ট কৰে যিকোনো কামত মুখৰ পৰা কেতিয়াও নকয় আৰু সদায় ভালটো বিচাৰে ঘৰৰ মানুহে চ' আই থিংক মোৰ মাহঁতো মোক ভাল পাইছিল কিন্তু পইচাৰ ক্ষেত্ৰত মোক হেল্প কৰিব নোৱাৰিছিল কাৰণ পইচাটো আমাৰ ঘৰত প্ৰব্লেম চ' সেইটো কাৰণে মই কেতিয়াও মাহঁতক বেয়া নাপাওঁ যি কৰিছে আজিলৈকে ভালে কৰিছে সেইটোৱে বাৰু সেইখিনি হ'ল এতিয়া তই কি পঢ়ি আছ এণ্ড মেট্ৰিকত কি ডিভিজন পাইছিলি মই একচুৱেলি মেট্ৰিকত ডিভিজন ক'বলৈ নাযাওঁ সেইটো মই ক'ব নোৱাৰোঁ বহুত ৰিজন আছে সেইটো মই পাছত ক'ম ঠিক আছে কিন্তু মোৰ মেট্ৰিকটো বেড লাক দেন মই এতিয়া কি পঢ়িছোঁ এতিয়া মই HS পাছ কৰি BA ফাৰ্ষ্ট চেম পাইছোঁ কিন্তু মই নামটো লগোৱা নাই চ' সেইটোৱে তো বাকী বেলেগ নকওঁ যেতিয়া তই প্ৰথমতে ষ্টাৰ্ট কৰিছিলি চাগে তই ট্ৰল খাইছিলি মই মিছা নকওঁ সঁচা মই কওঁ যিখিনি কওঁ গোটেই সঁচা কথা কওঁ মানে মই ট্ৰল তেনেকৈ কাৰোৰ পৰা খোৱা নাই সেই ট্ৰলটোৰ কথা কোৱা নাই কমেণ্টছ আহে এটা দুটা আহে বেয়াকৈ আহে আৰু সেইটো কমেণ্ট কিহৰ কাৰণে মই এইটো জানো মানুহৰ জীৱনত যদি হেটাৰ্ছ নাথাকে সেইজন মানুহ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে সেইটো হয় এজন মানুহে আগবাঢ়ি যাব লগা হ'লে তাক বেয়াকৈ কোৱা এজন মানুহ দায়িত্ব লাগিব একদম প্ৰয়োজন সেইটোৱে যদি বেয়াকৈ যদি নকয় তেতিয়া আমি ভালটো কেনেকৈ বিচাৰি পাম সেইটোৱে যদি আমাক সদায় ভাল কমেণ্ট দিয়ে ভাল মেছেজ দিয়ে তেতিয়াহ'লে আমিচোন বেছিকৈ ওপৰত উঠি যাবলৈ চেষ্টা কৰিম সেইটোৱে চ' তেতিয়া মই বেয়া লগত যাম সেইকাৰণে মই বেয়া কমেণ্টটো পোৱাৰ কাৰণে মই নিজকে মানে হেপী ফিল কৰোঁ হেপী ফিল বাছ বাকী আৰু এটা কথা সুধোঁ তোৰ অসমীয়া এক্ট্ৰেছ মানে তই কাক অসমীয়া এক্ট্ৰেছ কাক লাইক কৰা বা মানে কাক আৰু মানে ফেভাৰিট তোৰ মই এতিয়া অসমীয়া এক্টৰ বুলি ক'লে এক্ট্ৰেছ ছোৱালী এক্ট্ৰেছ প্ৰস্তুতি কৰা আৰু এক্টৰৰ ভিতৰত সঁচা ক'বলৈ গ'লে মই হেৰি ভাল পাওঁ উৎপল দাসক ভাল পাওঁ মাই ফেভাৰিট ঠিক আছে এণ্ড তই ইম'শ্যন মানে তোৰ এক্টিঙৰ প্ৰতি মানে এনেকুৱা এটা আগ্ৰহ মানে তোৰ সেই আগ্ৰহটো মানে তই কিবা এটা কৰা লাইফটোত কিবা কৰা পাৰে নে এক্টিঙৰ পৰা কিবা এটা পাবি নে তোৰ মনত কি কয় মোৰ বিশ্বাস আছে মই যদি এনেকৈ কৰি যাওঁ বা হাৰ নমনাকৈ তেতিয়াহ'লে মই ভাল এটা এক্টৰ হ'ব পাৰিম সকলোৰে আশীৰ্বাদত এইটো নহয় যে মই অকলে কৰিব পাৰিম সেইটো নহয় মোক ৰাইজে ছাপোৰ্ট কৰিব লাগিব গোটেই টাইমটো সেইটো হয় আৰু মোৰ বিশ্বাস আছে মই ভাল এক্টৰ এটা হ'ম বাকী আমি যিটো বাৰু আমি যেতিয়া ইনফ্লুৱেঞ্চাৰ ক'ব গ'লে এটা সৰু সুৰা তো সেই ইনফ্লুৱেঞ্চাৰৰ কথাটো আমাক দূৰ নকওঁ বাকী এনেকুৱা ইনফ্লুৱেঞ্চাৰ এটা আছেনে তোৰ মনত যে মই সিয়াক ভাল পাওঁ মানে সিয়াৰ কণ্টেণ্টবিলাক চাই ভাল লাগে ধৰি লওক ইউটিউবাৰৰ ভিতৰত হওক মই কৈ আছোঁ তেনেকুৱাৰ ভিতৰত মোৰ ভাল পাব লগা তেনেকুৱা নাই কিন্তু মই চবকে ছাপোৰ্ট কৰোঁ হয়তো মই নেদেখুৱাওঁ
গ'লে তোক বহুত বেছি ভাল পাওঁ তেনেকৈ মই নকওঁ কাৰণ মই এনেকুৱা ক'বলৈ দৰকাৰ নাই চবেই নিজৰ লাইফত চবেই নিজকে ষ্ট্ৰাগল কৰি আছে এনে কোনোবা এটাতো থাকিব ন মোৰ ভাল লগা মই ইনফ্লুৱেঞ্চাৰ হিচাপে মই কাকো ভাল নাপাওঁ ইউটিউবাৰ হিচাপে মই এজনকে ভাল পাওঁ এইজনৰ সময় গগৈ আচ্ছা আমি বাৰু তই ময়ো কৰোঁ লাভ ষ্টৰী তই কৰা এণ্ড আজিলৈকে তই লাভ ষ্টৰী চাইছ জানো লাভ ষ্টৰী বহুত চাইছ আজিলৈকে এনেকুৱা কাৰ লাভ ষ্টৰী আছে যে তোৰ সকলোখিনি বাৰু পাৰফেক্ট পাইছ মই তো গাইছ মাজতে মানে আমাৰ লাইটটোৰ বিজুতি ঘটি গৈছিল মানে মোৰ লাইটটোৰ বহুতখিনি বিজুতি ঘটি গৈছে কৈছোঁৱে আগৰ ভিডিঅ'টোত যে গোটেইখিনি ছেটআপ আনি আছোঁ লাহে লাহে ভালদৰে কৰিম আমি পডকাষ্ট বা কি কাষ্ট আছিল মই পাহৰি যাওঁ নুবুজা কাষ্ট নিজৰ কাষ্ট কিন্তু নুবুজা কাষ্ট মই নিজে পাহৰি যাওঁ কিন্তু নামটো মই দিয়া নাই কাষ্ট ময়ে দিছোঁ দে তো আমি কি কৈছিলোঁ এণ্ড লাভ ষ্টৰীৰ বিষয়ে এনেকুৱা লাভ ষ্টৰী তই পাইছনে যে ইমান বহুতো লাভ ষ্টৰী পাইছ যে চব ফালৰ পৰা পাৰফেক্ট আৰু পাৰফেক্ট কাৰ লাভ ষ্টৰী এনেকুৱা পাইছ মই এতিয়া সঁচা কথা ক'বলৈ গ'লে মই পিংকল প্ৰত্যেকৰ লাভ ষ্টৰী ভাল পাওঁ তেওঁৰ মানে এক্টিংবিলাক বহুত বেছি পাৰফেক্ট পাওঁ নেচাৰেল বহুত ধুনীয়া কৰে আৰু ভিউজটো মেইনটেইন নকৰে মানুহৰ মেইনলি ভিউজ মেটাৰ বুলি কথা নাই মেইনলি নিজৰ এক্টিংখিনি মেটাৰ আৰু তাৰ যিখিনি কাহিনী যিখিনি ৰিয়েলিটি হৈ থাকে মানুহৰ চেম তেনেকুৱা হৈ যায় চ' সেইকাৰণে পিংকল প্ৰত্যেক বহুত বেছি ভাল পাওঁ মানে আচ্ছা তো সিবাৰ আমি কিবা খাবি নেকি নাখাওঁ একো নাখাতো বেয়াটো বনাই মই সুধি আছোঁ বেয়াটো বনাই আকৌ বেয়া পালে আকৌ ক'ব লাগে শুনিছা নেকি বেয়া নাই হৈ দে তো বাকী এইবাৰ আমি ক'ব যাওঁ মানে নলবেৰিয়া অলপ মানে লিখিত আমাৰ অলপ মানে সেই লাগে চ' তই এনেকুৱা কি বস্তু আছে তই ডেইলি খাব বিচৰা কি বস্তু তোৰ ফেভাৰেট একদম মানে এনি টাইম তই খাব বিচৰা সেই বস্তুটো লাগে কি বস্তু আছে এনি টাইম খাব কাৰণে মানে বিচাৰা আৰু তই ডেইলি এই বস্তুটো ভাল পাওঁ মই ডেইলি বিচাৰোঁ এতিয়া মানুহৰ জীৱনত খাব লগা বস্তু বুলি ক'লে আমাৰ অসমীয়া মানুহ বুলি ক'লে ভাতটো ঠিক আছে চাহ ভাজি এই তিনিটা বস্তু নহ'লে মানুহে নচলে মানে এই তিনিটা বস্তু আমাৰ ইম্পৰ্টেণ্ট সেইটো হয় বাকী মাংস চাংস হাবি যাবি এইবিলাকতো লাগেই দেচোন সপ্তাহত 2-3 দিন খোৱা যায় চবৰে এতিয়া মই মানে ফেভৰেট মোৰ ক'বলৈ গ'লে একো নাই গাহৰি ঠিক আছে সেইটো বাৰু মোৰ ফেভাৰেট খাব বিচাৰোঁ কিন্তু খাব নোৱাৰোঁ সদায় খাব লগা আমাৰ অকাতো নাই বাৰু অকাতটো অকাত বুলি কথা নহয় হিন্দু মানুহ বিশেষকৈ ব্ৰত ৰখা যায় বা ঘৰৰ ফেমিলি কিছুমানে প্ৰব্লেম সেইটো থাকে এইটো সদায় খোৱা নাযায় সেইটোৱে বাকী নেক্সট কুৱেশ্যন যাওঁ তোৰ ফাষ্ট ফুডৰ ভিতৰত তোৰ কি ফেভাৰেট বিৰিয়ানী চেম ইয়াৰ বাৰু বাকী বহুখিনি সুধিলোঁ আমি আৰু বহুখিনি কুৱেশ্যন কৰিব লগা আছে তই তোৰ ইনষ্টাগ্ৰাম ফেমিলিটোক তই কেতিয়াবা বিচাৰনে যে গোটেইখিনি ফেমিলিক একদিন একেলগ পাম আৰু একেলগে কথা পাতিম এইটোতো মোৰ মনৰ কথা কৈছিলি তই মইতো মোৰ ইনষ্টাগ্ৰামৰ ফেমিলিক মই এনেকৈ ভাবোঁ কেতিয়াবা মানে যেতিয়া মোৰ 100K ফলোৱাৰ্ছ হ'ব তেতিয়া মই মানে পাৰ্টি এৰেঞ্জ বুলি নকওঁ সেইদিনা মই চিম্পলি এটা কেক কাটিম কাৰোবাক মই যিখিনি পাৰোঁ সেইখিনি খুৱাবলৈ চেষ্টা কৰিম সেইদিনা যদি মই মানে সেইদিনা যে মই গোটেইবিলাককে যাতে পাওঁ মোৰ ওচৰত আৰু সেইদিনা মোৰ বিশ্বাস আছে আহিব সকলোৱে এবাৰলৈ মোক দেখা দিব আৰু সেইদিনা মই ভাবোঁ চবকে লগ পাম চবৰ লগত ফটো এখন লৈ উঠিম চবৰ লগত মই ক'ব পাৰোঁ যে এইখিনি মোৰ ফেমিলি আৰু সেইদিনা মই মোক বেছি হেপী ফিল কৰিম মোবাইলত দেখা আৰু ৰিয়েলত দেখা বহুত ডিফাৰেণ্ট বাকী মোক মাতবি না মাতিম চবকে মাতিম মানে খুব বেলেগ মানে কেক খাব যাব লাগিব গাইছ বাৰু মোৰো হ'ব যাই আছে তেনেকৈ অতি জল্দি তো বাকী আৰু এটা কুৱেশ্যন লৈ যাওঁ তোৰ এইবাৰ মানে অলপ বহুত ডিফিকাল্ট কুৱেশ্যন উত্তৰ দিব পাৰিবি নে নোৱাৰা মই নাজানো হ'ব ডিফিকাল্ট আনডিফিকাল্ট কৰিম তই এতিয়া এই মুহূৰ্তত মানে এই চলি থকা দিনবোৰত তই কাৰোবাক লাইক কৰা নেকি এণ্ড বা তই কাৰোবাক ভাল পাই আছা মানে মনৰ পৰা কোৱা নাই তাইক মানে ক্ৰাষ্ট আৰু তোৰ ক'ব গ'লে এক প্ৰকাৰৰ ক্ৰাষ্ট আছে নেকি কোনোবা তোৰ এনেকুৱা ক্ৰাছ হ'ব নোৱাৰে ক্ৰাছটো বেলেগ বস্তু অভিয়াছলি
ক্ৰাছটো বেলেগ বস্তু ক্ৰাছ হ'লে মানে অকল ভাল পায় নুবুজায় ক্ৰাছ মানে কেনেকুৱা এটা ফেভৰেট পাৰ্চনো হয় ফেভৰেট পাৰ্চনৰ কথা সুধিছো মই তোক মই তাইৰ ভাল পোৱাৰ কথা content বুজা চাই নাই ভাল পা বা তাইৰ বস্তুবিলাক ভাল পা সেইটোকো এটা ক্ৰাছ বুলি কয় সেইটো কোৱা নাই তোক মই তোক ভাল পোৱালেও কোৱা নাই তোৰ মনৰ পৰা মানে মই মানুহটো ভাল লাগে মই সেইটো বিচাৰো মানুহ মই ভাল পাওঁ বহুত বিচাৰা বেছি এটা। ভাল পাওঁ বহুত বেছি চেষ্টা কৰিছিলোঁ কিন্তু সেইটো বস্তু মই পাবলৈ মই সক্ষম নহ'লোঁ বা মোৰ পাবলৈ এতিয়া ইচ্ছাও নাই বৰ্তমান ঠিক আছে পাইছিলোঁ ভাল বাছ সেইটো আৰু তই তোৰ কথা মই কথা সুধো তইতো বহুত আগৰ পৰা কৰিছ হয়নে নহয় বাকী তই বহুত আগৰ পৰা ইনষ্টাগ্ৰামত তই ভিডিঅ' বনাই আছ তই এতিয়া নতুন প্ৰজন্মটোক যদি ভিডিঅ' যোনবিলাক নতুন প্ৰজন্মৰ ভিডিঅ' বনাই আছে তোক যদি কয় তোক ছাপোৰ্টৰ কথা তই ছাপোৰ্ট দিবি জানো অভিয়াছলি মই ছাপোৰ্ট দিব লাগিব সিহঁতক আৰু ছাপোৰ্ট বুলি ক'লে টকা পইচাই আজিকালি ছাপোৰ্ট পায় সেইটো হয় বাৰু ঠিক আছে যদি মোক কয় বোলে এনে মানুহটো দি ছাপোৰ্ট কৰ তেতিয়া মই সদায় আছোঁ অলমষ্ট কিন্তু পইচাৰে যদি কয় তেতিয়া মই ক'ম যে মোক টাইম লাগিব যেতিয়া মোৰ ভাল হ'ব তেতিয়া মই পইচাৰে হেল্প কৰিব চেষ্টা কৰিম বাছ কেতিয়া আৰু এটা পোনপটীয়া কুৱেশ্যন লৈ যাওঁ এইবাৰ আমি যাম কেনেকুৱা কুৱেশ্যন নিজে নাজানো মই কৈছোঁ দেখোন বুজি নাপাওঁ কুৱেশ্যন মই যি আহিছে মনত তাকে সুধি আছোঁ ইয়াক আৰু ই যি কৈছে তাকে সি মহাৰ মনৰ পৰাই কৈছে বুজি নাপাওঁ কুৱেশ্যন হয়নে নহয় আমাৰ নুবুজা মই নিজে বুজা নাই কি সুধি আছোঁ ইয়াক কিন্তু ভিডিঅ'টো চালেহে গম পাওঁ আমি কি সুধিছোঁ এতিয়া কিন্তু মই গম পোৱা নাই যে মই কি সুধি আছোঁ তাক যি আহিছে মুখত তাকে সুধিছোঁ মেইনলি সেইটোৱে বাকী আমাৰ মানে অলপ ক্লিপটো ৰখাই দিছিলোঁ কিয় জানে অলপ মানে প্ৰব্লেম হৈছিল তো সেইটোৱে তো মই তোক কথা এটা সুধোঁ তই মাজতে আমি তই মই মিলি শ্বৰ্ট ফিল্ম এখনো কৰিলোঁ বাৰু বহুত দিন হ'ল আমাৰ শ্বৰ্ট ফিল্ম দিয়া আমাৰ কমেণ্টবোৰ মই চাই আছোঁ আৰু এতিয়া দৌৰে মাজতে গ'লোঁ কমেণ্টবোৰ চাই আছোঁ তই এতিয়া যে ৰৈ গ'লি মাজতে তই ৰৈ যোৱা কাৰণটো ক আৰু আগলৈকে তই শ্বৰ্ট ফিল্ম বনাবি নে নবনা সেইটো ক এটা কথা কওঁ এটা নহয় দুটা ক তই ক'ব লাগে না ঠিক আছে ৰৈ যোৱা কাৰণ বহুত কেইটা থাকে মানুহৰ জীৱনত হয়তো সেইটো পইচা হয় ফেমিলিৰ প্ৰব্লেম সেইটো নিজস্ব প্ৰব্লেম সেইটো হয় চ' ঠিক তেনেদৰে মোৰো কিবা নিজস্ব প্ৰব্লেম হৈ আছে যিটো প্ৰব্লেম মই নিজকে মই শ্বিয়ৰ হোৱা নাই যে মই ভিডিঅ' কৰিব পাৰিম নে নোৱাৰিম কিন্তু মই মেক শ্বিয়ৰ মই ভিডিঅ' বনাম আৰু মোৰ বহুত হেঁপাহ শ্বৰ্ট ফিল্ম বনাবলৈ সেইটোত মই পইচা মেটাৰ কেতিয়াও নকৰোঁ যে পইচা আহক বা নাহক এনেও ইউটিউবৰ পৰা মই এতিয়ালৈকে 1 টকা এটাও পোৱা নাই যিমান পইচা গৈছে ভাতৰ পৰা গৈ আছে সেইবিলাক মই মেটাৰ কৰা নাই কিন্তু মোৰ শ্বৰ্ট ফিল্ম মই দিম আৰু মই জীৱন ভাৰ মই শ্বৰ্ট ফিল্ম বনাম হয়তো মই কেতিয়াবা ৱেব ফিল্মো বনাম হয়তো মোৰ চিনেমা বনাবলৈ মোৰ বহুত সপোন চিনেমাও বনাব কেতিয়াবা চবৰে সপোন থাকিব কিন্তু মই শ্বৰ্ট ফিল্ম দিম হয়তো অকণমান টাইম লাগিব কাৰণ প্ৰব্লেম চবৰে লাইফত থাকে বাট অতি জল্দি আহি আছে নেকি কিবা আহিছে নে নতুন কিবা প্ৰজেক্ট আছে এতিয়া নামটো কিবা কৈ দিব পাৰিবি নে প্ৰজেক্টখনৰ নাম নতুন প্ৰজেক্ট বুলি ক'লে বিহুৱান এখন আহিব লগা আছে কিন্তু সেইখনৰ কনফাৰ্ম হোৱা নাই শ্বুটিং হয় নে নহয় কাৰণ বিহু অহাৰ আগতে আমি আপলোড কৰিব লাগিব তাকে ভাবি আছোঁ তাৰ আগত যদি আমি ডিচিশ্যনটো চেঞ্জ হয় বা আমাৰ কনফাৰ্ম হয় তেতিয়া মই জনাই দিম সকলোকে এতিয়া বৰ্তমান মই ক'ব নোৱাৰোঁ যে আহি আছে নে নাই আচ্ছা বাৰু মই তোক মোৰ ফালৰ পৰাই বেষ্ট অফ লাক দিলোঁ অতি জল্দি যাতে আমাৰ মাজত আমাৰ দৰ্শকখিনিক যাতে তোৰ ভাল ভাল শ্বৰ্ট ফিল্মবোৰ দেখাব পাৰা তো তাকে আশা কৰিলোঁ বাকী মই থাকিম না নাই এনেই আপকামিং কিবা হ'ব ন থাকিম না মাতিবা মোকো তো বাকী মোৰো ধুনীয়া ধুনীয়া শ্বৰ্ট ফিল্ম আহি আছে কৈছোঁ আপোনালোকক ধুনীয়া ধুনীয়া মোৰো বহুত ধুনীয়া ধুনীয়া কণ্টেণ্ট আমাৰ দৌৰে মাজত বহুত ধুনীয়া ধুনীয়া আমাৰ কণ্টেণ্ট আহিছে ধুনীয়া ধুনীয়া কণ্টেণ্ট লৈ আহিম আমাৰ মাজত আমি সকলোকে লগো কৰিম কেতিয়া মাজতে হয় নহয় মাজতে আমাৰ ধুনীয়া আগত আমি বহুত আগতে আমি দুই মিলি মাজতে লগ কৰিবলগীয়া আমি দোকান লৈছোঁ দোকানখনত আমাৰ 1 টকা এটা লাভ হোৱা নাই ক'ব গ'লে 1 টকা এটা লাভ হোৱা নাছিল আমি জুচৰ দোকান দিছিলোঁ নেকি নেমু চৰবতৰ মুকালমত দিছিলোঁ আমাৰ ইয়াতে 1 টকা এটা লাভ হোৱা নাই হাত লেমন জুচ তো আমি হাতৰ পৰা গোটা গৈছে আৰু যিমানখিনি পাৰিছোঁ মানে আমাৰ কিবা মানে পইচা আমাৰ যিখিনি খৰচ হৈছে তাৰে আধা উঠা নাই তো সেইটোৱে তো বাকী যিমান উঠক বা নুঠক সেইটো নহয় এইবাৰ আমি আৰু দিম ষ্টাৰ্ট কৰিম নেকি সেই বস্তু ষ্টাৰ্ট কৰিম আমি আৰু নতুনকৈ ষ্টাৰ্ট কৰিম গৰমৰ দিনটো আহি লওক তো আমি ষ্টাৰ্ট কৰিম এইবাৰ নেক্সট দিম আমি হাজোত চাওঁ দিয়া বুলি নকওঁ ডাইৰেক্ট দিয়া বুলি নকওঁ কিন্তু নেক্সট যদি দিয়া হয় না আমি হাজোত দিম এইবাৰ আৰু নেক্সট বহুত জেগাত যাম বহুত জেগাত এনেকৈ লগ কৰিম আপোনালোকক তো বাকী আমি বেছি দীঘল নকৰোঁ ভিডিঅ'টো লাষ্ট কুৱেশ্যন দুটামান সোধোঁ তই তোৰ ফেভাৰেট প্লেচ এণ্ড তই ক'ত মানে তোৰ ফেভাৰেট প্লেচ ক'ত যাব বিচাৰা তোৰ ফেভাৰেট প্লেচ এণ্ড তই ক'ত লাইফটোত ক'ত মানে যাব বিচাৰা আৰু
মই মানে তাত যাই থাকিব বিচাৰা আৰু মালয়েছিয়া মালয়েছিয়া মোৰ ৰাছিয়ান বাৰু মানে আমাৰ ভাৰতৰ বাহিৰত আৰু ভাৰতৰ বাৰু মালয়েছিয়া মোৰ ৰাছিয়া বাৰু আৰু চাউথ কোৰিয়া ৰাছিয়া নহয় নেকি সেয়াই ফাল্টু হৈছে ঠিক আছে অকণমান ফাল্টু কৰিব লাগে নেকি এণ্ড বাকী সকলোবোৰ জানিলাক আৰু যদি কিবা জানিব লগা আছে মই সিমানখিনি মই কৈছোঁ দেখোন মই যি আহিছে মুখত নুবুজা কাজ যি মুখত আছে তাকে কৈছোঁ গতিকে কিবা ভুল হৈছে মাফ কৰি দিব তোকে তো নেক্সট ভাল ধুনীয়া ধুনীয়া কণ্টেণ্ট আহি থাকিব নেক্সট বহুতক মাতিম ইয়াত নামাতিলেও ঘৰত যাই হ'লেও সুধিম কিছুমানক বহুত কিবা কৰিম তো লাষ্ট কুৱেশ্যনত লৈ যাওঁ আমি লাষ্ট কুৱেশ্যন বুলি ক'ব অলপ বেয়াই লাগছে ভিডিঅ'টো কথা ভাল লাগছে কাৰণ বহুত দিন হ'ল তেনেকৈ কেমেৰা উলিয়াই লৈছোঁ হয়নে তো আমাৰ লাষ্ট কুৱেশ্যন হ'ব যাই আছে তোৰ কেতিয়াবা এনেকুৱা মানে মন যায়নে যে মই যিমান দুখীয়া মানুহ আছে সকলোকে কিবা এটা মানে গান বুলি নকওঁ কিবা এটা কৰি দিব মন যায়নে মোৰ বহুত মন যায় সেইটো মোৰ বিগ ড্ৰিম আচ্ছা মই নিজক লৈ সজাবলৈ মানে একো মোৰ আশা নাই বা হেৰিবলৈ সপোনো ইমান ডাঙৰ নহয় যে মই নিজক সজাম যিখিনি মানে সজাব লাগে তাতকৈ বেছি মই সজাবলৈ মোৰ ইমান হেঁপাহ নাই কিন্তু যিখিনি দুখ মই পাইছোঁ জীৱনটোত মোতকৈতো বহুত বেছি দুখ পাই আছে চ' সিহঁতৰ কাৰণে মই কিবা এটা কৰিবলৈ মোৰ বহুত বেছি ডাঙৰ ড্ৰিম হয় যদি সিহঁতক মই এসাঁজ ভাতো খুৱাব পাৰোঁ তেতিয়াও মই মানে শান্তিত মৰিব পাৰিম যদি মই নোৱাৰোঁ তেতিয়াহ'লে মোৰ আত্মাটো কেতিয়াও শান্তি নাপাওঁ মই যদি মৰি যাওঁ ইন ফিউচাৰ আচ্ছা চ' সেইটো মোৰ বহুত ডাঙৰ ড্ৰিম বাৰু লাষ্ট কুৱেশ্যন সুধোঁ আমাৰ জুবিনদাৰ বিষয়ে তই দিয়াষাৰ কিবা লাষ্ট কুৱেশ্যন লাষ্ট কুৱেশ্যন জুবিনদাৰ কাৰণে কিবা ন্যায়ৰ কাৰণে কিবা এটা ক'ব বিচাৰিবি নেকি লাষ্ট আমাৰ অডিয়েঞ্চৰ কাৰণে লাষ্ট তোৰ ফালৰ পৰা আৰু এতিয়া জুবিনদাৰ ন্যায় মই বুলি নহয় গোটেই অসমবাসী ময়ো বিচাৰিছোঁ ভাৰতৰ বহুত কিছু জেগা বিচাৰে মোৰ মুখৰ পৰা মই এটি বিচাৰোঁ জুবিনদাৰ ন্যায়টো সোনকালে হ'ব লাগে জুবিনদাই এনেকুৱা এজন ব্যক্তি আমাৰ কাৰণে আমাৰ অসমৰ কাৰণে য'ত নেকি আমি জীৱনত আমাৰ প্ৰজন্মই আমাৰ জেনেৰেশ্যনে কেতিয়াও পাহৰিব নোৱাৰে আৰু নাপাহৰেও আমাৰতো নকওঁ আমাৰ নেক্সট প্ৰজন্ম যোনটো আহিব সিহঁতকো যাতে জানিব দিব লাগে জুবিনদা কোন আছে সিহঁতে জানিব কাৰণ কেনেকৈ জানিব কোনেও মুখৰ পৰা কোনো ক'বলৈ সময় নাথাকে কাৰো হাতত বুজাব সিহঁতে ঘৰৰ মানুহ কিন্তু সিহঁতে বাহিৰৰ পৰিৱেশটো চাব লাগিব বাহিৰৰ পৰিৱেশ চাব লগা হ'লে জুবিনদাৰ মূৰ্তি দেখিব লাগিব যেনেকৈ আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে হেৰিক দেখে তেওঁক দেখে ভূপেন হাজৰিকা চ' তেওঁৰ মূৰ্তি আছে কাৰণে তেওঁক জানিছে যে তেওঁ এজন ভাল ছিংগাৰ আছিল ভাল মানুহ আছিল তো তেনেকৈ আমাৰ জুবিনদাৰ মূৰ্তি ঠাইতে হ'ব লাগিব জুবিনদাৰ মূৰ্তিত চাকি গছ জ্বলাব লাগিব যেনেকৈ জুবিনদাৰ ন্যায় ক্ষেত্ৰত যেনেকৈ সমাধি ক্ষেত্ৰত যেনেকৈ আছে চ' ঠিক তেনেদৰে কিছুমান জেগাত হ'ব লাগিব ধৰি লওক আমাৰ গাঁৱৰ মাজে হ'ব লাগিব গাঁৱত হ'ব লাগিব গাঁৱত নহ'লেও কথা নাই বাট তেওঁক আমি প্ৰকৃত ভগৱান বুলি নক'লেও তেওঁ এজন ভগৱানৰ নিচিনা আছিল কাৰণ তেওঁ যিখিনি মানে মানুহক হেল্প কৰিছিল তেওঁ যিখিনি কাম কৰিছিল নিস্বাৰ্থ হিচাপে কৰিছিল মই তাৰে মাজত এটা কথা কওঁ জুবিনদাৰ কথা কোৱাৰ লগে লগে গাল নোম থিয়া দি উঠি গাইছে কি ক'ম তো গাঁও বুলি কথা কওঁ মেইনলি এটা কথা কওঁ যিমান টাউন আছে চব টাউন বা আমি নলবাৰী জিলা তো কৈছোঁ নলবাৰী জিলাত যদি এতিয়া ক্লক টাৱাৰ বনাইছে তাত যদি ক্লক টাৱাৰৰ বাদে এতিয়া আমাৰ এটা জুবিনদাৰ ষ্টেচু বনালে হয় মই তাত মূৰ্তি নবনাই মই বহুত বেছি ভাল পাইছোঁ তাত ক্লক টাৱাৰে হওক ক্লক টাৱাৰ মানে এটা সময় ঘড়ী সেইটো মই জানো এটা চিন মানচিত্ৰ মানে তিনিআলি বা চাৰিআলি এটা চিনো হয় বাট তাত মানে জুবিনদাক যদি আমি ৰাখিলে হয় মানে তাত ধূলি পালে পৰি দাদাৰ মূৰ্তিটো বেয়া হৈ গ'ল হয় কিমান গাড়ী চলালে হয় পিন্ধি কোনো মানে কেয়াৰ নকৰাকৈ গুচি গ'লে গাড়ী জোৰে চলায় সেইটো হয় তাত নাৰাখি মই বহুত বেছি ভাল পাইছোঁ জুবিনদাক এনেকুৱা এখন ঠাইত য'ত সুন্দৰ পৰিৱেশ য'ত ঠাণ্ডা পৰিৱেশ য'ত মানুহে গৈ কিনে এবাৰ বহি আহি পিনে জুবিনদাক চাই পিনি গুচি আহিব পাৰে মোৰ মতে এটা কথা কওঁ মোৰ মতে জুবিনদাই কোৱা কথা জুবিনদাই এটা কথা কৈছিল কাকো হেণ্টা খাতি নকৰোঁ বুলি বাট জুবিনদাই জানো এই গাড়ী মটৰৰ চাউণ্ডক খাতিৰ কৰিব সেইটো তইতো গাড়ী হাতীটো নহয় সেইটো আমাৰ নিজৰ মানৱতা জ্ঞান জুবিনদাই যিমান ক'লেও আমি নিজে ভাবিব লাগিব তো গাইছ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আমি তো আমাৰ এই নুবুজা কাজটো আমি জাৰি ৰাখিব চেষ্টা কৰিম বহুখিনি মানুহৰ পৰা আমি কথা জানিব চেষ্টা কৰিম
প্ৰথমতে আমাৰ প্ৰথম কণ্টেষ্টেণ্ট আমাৰ দা অভিজিত মেন আছিল। তো অভিজিতৰ পৰা আমি দুই এষাৰ জানিব বিচাৰিম কেনে পালা, কি পালা মোৰ পডকাষ্ট। মই কিবা তোমাক বেয়া সুধিলোঁ নেকি? কোৱা। বেয়া সোধা নাই, ঠিকে আছে যি সুধিছে। বাকী ময়ো ক'লোঁ মোৰ মনৰ কথাখিনি, যিখিনি সুধিলোঁ সেইখিনি মই ক'লোঁ। আচ্ছা, বাকী সেইটোৱে আৰু চবে ছাপোৰ্ট কৰিবি, চবে মৰম আদৰ কৰিবি, সেইটো বিচাৰোঁ। তাৰপিছত গাইজ লাভ ইউ অল। লগ পাই আছোঁ অন্য এটা ভিডিঅ'লৈ। তো টাটা বাই বাই, তেতিয়ালৈ বাই 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 এণ্ড জয় জুবিন দা, বাই বাই।